हेलो गाइस मैं उत्पल दासे मोर चैनल उत्पल दास ड्रीम 18 आपलोक स्वागतम जाइছোঁ আহকচোন আজি ভাগৱত পাঠলৈ আপোনাৰ লৈ যাব বিচাৰিছোঁ আপুনি ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব আৰু ভাগৱতৰ মহত্ববোৰ আপোনাৰ ভক্তগণৰ ওচৰত মনিৰ পুত্ৰ সিংহী আহি সেই অৱস্থা দেখি তেখেতে তৎমহত্ব পৰীক্ষিত এয়া কি দিছে অভিশাপ পৰীক্ষিত অভিশাপ দিলে যে মোৰ পিতৃ আৰাধনা কৰি থকা অৱস্থাত আপুনি আহি মোৰ পিতৃৰ গলত এই মৰা সাপটি অপমানি দিলা ঠিক সেই সময়তে পৰীক্ষিতে কি কৰিব পৰীক্ষিতে তাৰ পৰা সেই অভিশাপ লৈ গুচি আহিলে অহাৰ পাছত তেওঁ সন্যাসী হ'ল তেওঁ কি ভাবিলে যে তুমি এই মোৰ পিতৃক যেনেকৈ আৰাধনা অৱস্থাত সাপটো ডিঙিত বেৰাই দিলা ডিঙিত ওলোমাই দিলা ঠিক তোমাক সেই সৰ্পই 7 দিনৰ ভিতৰত দংশন কৰি তোমাৰ শেষ কৰিব ইতিমধ্যে সেই প্ৰতিশোধ লাগি গ'ল আহি তেখেতে নিজে আহি মানে আপোনাৰ ভগৱান কৃষ্ণৰ ওচৰত তেওঁ স্তুতি কৰিছিল যে মই কেনেকৈ এতিয়া এই সাপৰ পৰা মুক্ত হ'ম সেই সময়তে তেতিয়া আহি তেওঁ সন্যাসী হৈ থকাৰ অৱস্থাতে আহি কঙালেহি নমিক্ষা অৰণ্য প্ৰথম নমিক্ষা অৰণ্যতে মহাভাগৱত পাঠ কৰিছিল শুকদেৱে সেই শুকদেৱৰ যি পাঠ কৰিছিল তাত উপস্থিত আছিল পৰীক্ষিত ৰজা পৰীক্ষিতে সাদিন ভাগৱত পাঠ কৰাৰ পাছত তেওঁৰ জ্ঞান আহিলে আৰু জ্ঞানৰ লগে লগে তেওঁ ইহ সংসাৰৰ পৰা কক্ষপৰ দংশনত শেষ লীলা সম্বৰণ কৰি তেওঁ স্বৰ্গলৈ গুচি গ'ল গতিকে সেই মহান ভাগৱত নৈমিষা অৰণ্যত পাঠ কৰিছিল শুকদেৱে আজি এয়া আমাৰ দ্বিতীয় বৈকুণ্ঠ প্ৰভু ভগৱানৰ চৰণতে আজি এই পাঠ কীৰ্তন কৰা হ'ব গতিকে আপোনালোকে সমস্তই অতি সহজ সৰলভাৱে থাকি কোনো হুলস্থুলৰ পৰিৱেশ নকৰি মহাভাগৱত সেইদৰে হৈছে ৰজা পৰীক্ষিত সেই পৰীক্ষিত সাদিন 7 ৰাতি মহাভাগৱত কীৰ্তন কৰি পৰীক্ষিত হওক পাপৰ পৰা মুক্তি কৰিছিল পৰীক্ষিতেনো কি পাপ কৰিছিল পৰীক্ষিতে কিহৰ পাপৰ কাৰণে তেওঁ সৰ্পই দংশন কৰিবলগীয়া হৈছিল গতিকে এই কথাখিনিও জানিবলগীয়া কথা সংগীত মুনি